মই কোনো ছাত্ৰীক অশ্লীল ইংগিত দিয়া নাই। মই কোনো ছাত্ৰীৰ ঘৰত যোৱা নাই। আজি এডল সাংবাদিকৰ আগত এনেদৰে কয় হাবিবৰ ৰঙাবাৰী আদৰ্শ ছেকেণ্ডাৰী স্কুলৰ সহকাৰী শিক্ষক আনছাৰ উদ্দিন আহমেদে। আহমেদে লগতে আৰু কয়, মই এইখন স্কুলত ৩৬ বছৰ চাকৰি কৰিছোঁ। মোৰ কোনো বেয়া ৰেকৰ্ড নাই। মোৰ বিৰুদ্ধে যিবোৰ বাতৰি ওলাইছে সেইবোৰ সম্পূৰ্ণ মিছা, ভুৱা আৰু ভিত্তিহীন বাতৰি। ভৱিষ্যতে মোৰ বিৰুদ্ধে এনে মিছা বাতৰি প্ৰচাৰ কৰিলে মই সেই চক্ৰটোৰ বিৰুদ্ধে আইনৰ আশ্ৰয় ল'ম। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। আপোনালোকে আহিছে যেতিয়া আমি এই সংবাদ মাধ্যমটোক মই নমস্কাৰ কৰিছোঁ আৰু সন্মান কৰোঁ। এইটো চতুৰ্থ স্তম্ভ সন্মান কৰোঁ। কিন্তু মোৰ ওপৰত যিটো এটা অভিযোগ আহিছে, কালিও মই শুনিছোঁ, কালি মোক কেইজনমান আন সাংবাদিকে আহি মোক সুধিছে, মই একো নাজানো এই সম্পৰ্কে। তথাপি যিটো সিহঁতে ওলাই আছে এটা অপপ্ৰচাৰ, মোৰ এটা বদনাম অপযশ কৰিবৰ কাৰণে সেইটো কাম কৰি আছে। মই ইয়াৰ বাহিৰে একো নাজানো। ভৱিষ্যতে যদি তেনেকুৱা বাতৰি মোৰ ওচৰত সম্প্ৰচাৰ হয়, তেনেহ'লে মই আইনৰ ওচৰত দ্বাৰস্থ হ'ব লাগিব। মোৰ নামটো আনছাৰ উদ্দিন আহমেদ। হাবিবৰঙাবাৰী আদৰ্শ ছেকেণ্ডাৰী স্কুল। আদৰ্শ ছেকেণ্ডাৰী স্কুল। মই কোনো ছাত্ৰীক অশ্লীল ইংগিত দিয়া নাছিলোঁ, কোনো ছাত্ৰীৰ ঘৰত যোৱা নাছিলোঁ। এইবিলাক মোৰ অপপ্ৰচাৰ কৰিছে। আৰু মই চাকৰি কৰিছোঁ, আজিলৈকে কোনো ৰেকৰ্ড নাই মোৰ। মই কোনো ছাত্ৰীৰ ঘৰত যোৱা নাই আৰু তাৰ কোনো অশ্লীল ইংগিতো দিয়া নাই। আৰু মই প্ৰায় ৩৬ বছৰ ইয়াত চাকৰি কৰিছোঁ, কোনো ৰেকৰ্ড নাই। মই অবিবাহিত অৱস্থাৰ পৰা ইয়াত চাকৰি কৰিছোঁ, তেতিয়াৰ পৰা কোনো ৰেকৰ্ড পাতি নাই। এতিয়া বুঢ়া হৈছোঁ, ৰিটায়াৰ হ'ল, এই অৱস্থাত মোৰ এনেকুৱা অৱজস এটা আহিছে যে মই কি কৰিম কি নকৰিম মোৰ নাই। কালি মানে আমাৰ ছোৱালীজনীক ছাৰে যিখিনি কথা কৈছিলে, এইটো মানে বুজি নোপোৱাৰ কাৰণে ছোৱালীজনীয়ে, সিহঁতৰ মিয়া ভাষাটো ছোৱালীজনীয়ে বুজি নাপালে। বুজি নোপোৱাৰ কাৰণে, ভুলৰ কাৰণে তাৰমানে আমাৰ এইখিনি হ'ল। আপোনালোকে যেন আমাক মাফ কৰি দিয়ে, নিজৰ ভুলৰ কাৰণে হৈছে, কাৰণ শুনাত ভুল হৈছে। ভুল হোৱাৰ কাৰণে এই ভিডিঅ'টো মানে তেওঁলোকে উঠাই দিছে। নাই পোৱা, আমি আগত ৰেকৰ্ড পোৱা নাই। ছাৰৰ চৰিত্ৰটো এনেকুৱা নহয়। বহুত দিন ধৰি ইয়াত স্কুল পঢ়াই আছে। এতিয়া এই কথাটো যাতে আপোনালোকে মিছা তথ্য বুলি পেলাই আপোনালোকে হেৰি কৰি দিয়ে। মানে এইটো কিবা বুজাবুজিৰ কাৰণে, বুজাবুজি ভুলৰ কাৰণেহে আমাৰ এইখিনি হৈছিলে। ইমানখিনি গৈ পালে। হয়, এইটো মানে ৰাইজক এইটো এতিয়া মিছা হেৰি, মিছা বুজাবুজিৰ কাৰণে হৈছে মানে কথাটো। ৰাইজে যাতে সেইটো বাতৰি বিশ্বাস নকৰে। সেইটো কাৰণে মাকৈ আজি আপুনি স্পষ্টীকৰণ দিলে। স্পষ্টকৈ মই কৈ দিছোঁ। আপোনাৰ নাম? ময়ূৰী দেৱী। কি নাম? ময়ূৰী দেৱী। আপোনাৰ হাজবেণ্ডৰ নাম? তৰুণ চন্দ্ৰ নাথ। গাঁও? হাবিবৰঙাবাৰী। জিলা মৰিগাঁও। জিলা মৰিগাঁও। ঠিক আছে।